ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মহানায়ক আৰু জাতিৰ পিতা মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাৰ বলত ব্ৰিটিছক মুখ ঠেকেচা খুৱাই ভাৰতক মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গান্ধীজীৰ স্মৃতি এতিয়াও হৰদা চহৰৰ এই পৰিয়ালটোৰ সৈতে জড়িত হৈ আছে। গান্ধীজীৰ স্মৃতি এতিয়াও সজীৱ কৰি ৰাখিছে এই পৰিয়ালটোৱে। বিগত ৮৮ বছৰ ধৰি এই পৰিয়ালটোৱে জাতিৰ পিতৃ মহাত্মা গান্ধীৰ স্মৃতি জীয়াই ৰাখিছে। স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হৰদাৰ স্বাধীনতা সংগ্ৰামীসকলে। গান্ধীজীয়ে হৰদাত উপস্থিত হোৱাৰ সময়ত চহৰখনৰ লোকসকলে তেওঁক উপহাৰ হিচাপে দিছিল টকা ভৰ্তি এটা মোনা। এই মোনাটোত আছিল ১,৬৮৩ টকা ১৫ অনা। এই পৰিয়ালটোৰ সৈতে জড়িত হৈ আছে গান্ধীজীৰ মূল্যৱান স্মৃতি। টকাৰ মোনাটোৰ লগতে মহাত্মা গান্ধীক উপহাৰ স্বৰূপে দিয়া হৈছিল ৰূপৰ সামগ্ৰী। সেই সময়তে নিলাম কৰি দিয়া হৈছিল ৰূপৰ সামগ্ৰীখিনি। গান্ধীয়ে নিলাম কৰা ৰূপ হৰদাৰ শুকল পৰিয়ালৰ জ্যেষ্ঠ সদস্য তথা স্বাধীনতা সংগ্ৰামী প্ৰয়াত চম্পালাল শংকৰৰ পিতৃ তুলিৰাম শুকলে ক্ৰয় কৰিছিল। এই ৰূপৰ সামগ্ৰীখিনি এতিয়ালৈকে সংৰক্ষণ কৰি ৰাখিছে হৰদাৰ শুকল পৰিয়ালৰ বৃদ্ধ ভগ্নীদ্বয়ে। मेरे पिताजी स्वतंत्रता संग्राम सेनानी थे और गांधी जी के समय उन्होंने बहुत कार्य किया। स्टेज उन्होंने संभाला, अनुशासन संभाला और गांधी जी की पुस्तकें हमारे पास कम से कम 100-150 थी, तो वो हमने सेवा आश्रम अहमदाबाद में भेज दी है। चरखा था मेरे पिताजी का, रोज सूत काटते थे, वो भी चरखा हमने अहमदाबाद भेज दिया है। और आज भी हम गांधी जी की याद में रोमांचित हो जाते हैं। उस समय जो गांधी जी आए थे, हमारी उम्र तो छोटी थी, पर पिताजी से सब बातें सुनते थे, दादाजी से सुनते थे। 1933 চনৰ 8 ডিচেম্বৰত যেতিয়া জাতিৰ পিতা মহাত্মা গান্ধী হৰদালৈ আহিছিল, তেতিয়া হৰদাৰ ৰাইজে গান্ধীজীৰ ওপৰত পুষ্পবৃষ্টি কৰাৰ লগতে শাৰী পাতি থিয় হৈ তেওঁক আদৰণি জনাইছিল। জনসাধাৰণক ইমান শৃংখলিত ৰূপত দেখি গান্ধীজী গভীৰভাৱে প্ৰভাৱিত হয় আৰু তেওঁৰ ২০ মিনিটৰ ভাষণত হৰদাৰ ৰাইজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। লগতে হৰদাক হৃদয় নগৰী আখ্যা দিয়ে মহাত্মা গান্ধীয়ে। और जो उस समय रुपया इकट्ठा हुआ था, तो चांदी की ट्रे नीलाम हुई थी, तो मेरे दादाजी ने वो ट्रे खरीद ली थी और वो भी आज हमारे पास उनकी याद में रखी हुई है। हमेशा वो जो भी लोग आते हैं उनको बता देते हैं, देखते हैं। और मेरे पिताजी तो रोज चरखा चलाते थे, सूत काटते थे और सूत के अपने हाथ से कटे हुए सूत के कपड़े बनाकर और वो ही पहनते थे। हम बहनों के लिए उन्होंने 5 साड़ी बनाई थी। जेल में रहे थे जब, तो वो साड़ियाँ भी हमारे पास अभी स्मृति में रखी हुई है और अभी भी गांधी जी की यादें तरोताजा हम रखते हैं। গান্ধীজীৰ আগমনৰ বাবে আয়োজিত অনুষ্ঠানৰ অন্তত স্থানীয় ৰাইজে তেওঁক ১,৬৩৩ টকা ১৫ অনাৰ লগতে মানপত্ৰ দিছিল। এই বিষয়ে হৰিজন সেৱক শীৰ্ষক বাতৰি কাকততো উল্লেখ কৰা হৈছিল। मेरे ताऊजी बॉम्बे जाके और माइक लेके आए थे, लाउड स्पीकर लेके आए थे और हमारे परिचित सूरजमल सराफ उस समय गाड़ी चला रहे थे और उस गाड़ी में गांधी जी को बैठालकर लाए थे। गांधी जी ने अपनी आत्मकथा में लिखा है कि हरदा में जो अनुशासन मैंने देखा वो कहीं पर भी नहीं देखा। इतना अच्छा अनुशासन था उस समय कि वो प्रशंसा गांधी जी ने खूब की है। স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা নিবেদন। ৰঘুপতি ৰাঘৱ ৰাজাৰাম শীৰ্ষক ভজন্তীৰ সুৰ এতিয়াও প্ৰতিধ্বনিত হৈ আছে এই ঘৰটোত। স্বাধীনতা সংগ্ৰামী চম্পালালৰ ৯২ আৰু ৮৭ বছৰীয়া দুই কন্যাই এতিয়াও গান্ধীজীক স্মৰণ কৰে। তেওঁলোকৰ ঘৰত প্ৰতিদিনে ৰঘুপতি ৰাঘৱ ৰাজাৰাম ভজন্তী গাই গান্ধীজীৰ সংগ্ৰাম আৰু আদৰ্শক মনত পেলাই এই দুৰ্বিদ্যাই। পৰিয়ালটোৱে সংৰক্ষণ কৰি ৰখা গান্ধীজীৰ ৰূপৰ ট্ৰেখনে এতিয়াও সেই সময়ৰ স্মৃতি সজীৱ কৰি ৰাখিছে। হৰদা শুক্লে জনোৱা মতে তেওঁৰ ওচৰত শতাধিক গ্ৰন্থ আছিল। লগতে ভাৰতৰ স্বাধীনতাৰ পূৰ্বে তেওঁৰ দেউতাকে চলোৱা এটা জঁটৰো আছিল। তেওঁ এই সামগ্ৰীবোৰ আহমেদাবাদস্থিত সবৰমতী আশ্ৰমক উপহাৰ হিচাপে দিয়ে। এতিয়াও এই সামগ্ৰীবোৰ আশ্ৰমৰ সংগ্ৰহালয়ত আছে।